हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले आछे। आपनालोक सकलोके एटी अनुरोध जिसकले मोर भिडिओ नतुनকৈ चाই चेनेलটো सबस्क्राइब কৰি দিবলৈ পাহৰি নাযাব আৰু লগতে সম্পূৰ্ণ ভিডিওটো চাব অলপ স্কিপ নকৰাকৈ। মই যেহেতু দীঘল ভিডিও দিব পৰা নাই, ভিডিও বনাই থকা হৈছে কমপ্লিট কৰিব পৰা নাই, যথেষ্ট সময় লাগে। ভাবিলোঁ আজি সৰু ভিডিও এটাকে দি দিওঁ। বিহু বুলি হাঁহৰ মাংস বনাইছিলোঁ, এয়া জুইত বনাই আছোঁ, তাকে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত, নিশ্চয় ভাল পাব। এয়া ল'ৰাটোৱে দিনতে হাঁহৰ মাংস আনিছিলে, মই হাঁহ ফ্ৰাই কৰি হাঁহৰ মাংসখিনি থৈ দিলোঁ, দিনত বনোৱা নহ'ল আৰু এতিয়াহে বনালোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, নিশ্চয় ভাল পাব। একেবাৰে চিম্পুলকৈ বনাইছোঁ, এনেকৈ খায়ে সকলোৱে বনাওঁ। এয়া তেলতে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, তেজপাত সকলোখিনি দি দিছোঁ, নিমখ হালধিও দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ সকলোখিনি। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি যিহেতু মই হাফ ফ্ৰাই কৰি থৈ দিছিলোঁ, আৰু 2-2মান আলু দি দিম ইয়াতে, আৰু বিলাহীও দি দিম। বিলাহী মাংসখিনি বহুত গৰম হয়, হাঁহৰ মাংস আমি খুব কমেই খাওঁ, গতিকে আৰু বহুত তেলো আছে, সেইকাৰণে অলপ বিলাহী দি দিছোঁ। আৰু মছলা জিৰা ধনিয়া মই পিচি বাটি এটাত অলপ পানীত ঘুলি দি দিলোঁ। এয়া মাংস মোৰ অলৰেডি হৈয়ে গৈছে, খুব ধুনীয়া কালাৰ হৈছে। এতিয়া মই গৰম মছলা অকণমান নমোৱাৰ আগতে দি দিম, লং, ইলাইচি, দালচেনি এয়া অকণমান দি দিছোঁ। খুব সুন্দৰ হ'ল কালাৰটো। এয়া মোৰ মাংস তৈয়াৰ হৈ গ'ল। আপোনালোক সকলোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।